হয়, বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইদিনমান বাকী। ইতিমধ্যে ৰাজনৈতিক নেতাৰ লগতে প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযানত নামিছে আৰু মই এই মুহূৰ্তত উপস্থিত আছো ধুবুৰী জিলাৰ ৯ নং বীৰসিং জৰুৱা সমষ্টিৰ ফকীৰগঞ্জৰ নৈৰ পাৰত। আৰু এইবেলি বিধানসভা নিৰ্বাচনত ফকীৰগঞ্জৰ গৰাখহনীয়াগ্ৰস্ত ৰাইজে কেনেকুৱা ধৰণৰ প্ৰতিনিধি বিচাৰে, সেই মনৰ কথা জানিবলৈ আমি উপস্থিত হৈছো ফকীৰগঞ্জৰ বচাইমাৰীত। আৰু ইয়াতে গৰাখহনীয়া বৰ্তমানো তীব্ৰ ৰূপ ধাৰণ কৰিছে। চপৰে চপৰে নদীৰ গৰাখহনীয়া অব্যাহত আছে আৰু ইয়াত গৰাখহনীয়াগ্ৰস্ত লোকসকল আছে। আচলতে জানিম যিহেতু বিধানসভা নিৰ্বাচন সমাগত, এই অঞ্চলৰ ৰাইজে কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি আচলতে নিৰ্বাচিত কৰিব, মনৰ কথা জানিবলৈ আমি আহিছো। যিহেতু গৰাখহনীয়া অব্যাহত আছে আৰু নিৰ্বাচন আহিছে, কেনেকুৱা ধৰণৰ আপোনালোকে প্ৰতিনিধি বিচাৰে এইবেলি? আপোনালোকে যিহেতু প্ৰতি বছৰে এনেকুৱা গৰাখহনী হৈ আছে, আপোনালোকে ভোটদান কৰি আছে, কিন্তু কোনো ধৰণৰ কাম নহয়, স্থায়ী প্ৰতিৰাত নহয়, আপোনালোকে প্ৰতি বছৰে ঘৰ বাৰী ভাঙি থাকিবলগীয়া হয়। এইবেলি কি ভাবিছে আপোনালোকে? কি ভাবিম, চৰকাৰক তো ইমান দিন ভোট দিয়া আছো, কংগ্ৰেছক দি আছো, বিজেপিক দিয়া চাইছো, কোনো কাম হোৱা নাই। এইবাৰ ভাবিছো আৰু মানে নিৰ্দলীয়কে দিম, কোনো দল নালাগে। কংগ্ৰেছৰ পৰা আৱাজ আলী চৌধুৰী আছে, একো কৰা নাই। আপোনাৰ বিজেপিৰ পৰা মাধৱী দাস আছে, কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে আপোনালোকে? ডক্টৰ ৰেজা আমিন আছে নিৰ্দলীয়। ডাক্তাৰ ৰেজাউলক আমি চাওঁ, নিৰ্দলীয়ক সাপোৰ্ট কৰিব। কারণ সরকারে আমার ইমান ভাঙ্গি আছো, এই বছর কমসে কম 10 বার ঘর বাড়ি টানিছো, সরকারি একো করা নাই। চৌধুরী 25 বছর এমএলএ মন্ত্রী, এই যেতে ইলেকশন আহে তেতিয়া এপারে পার হয়, তারপিছত একদিনও আহি পেলাই নদী কি হয়ে আছে না হয়ে আছে একদিন আহি চাওয়া নাই, খবর নলয়। এই কারণে নাচাও আমি, আর কোন সরকার দরকার নাচাও, আমি নির্দিলে। হয়, এয়া আচলতে স্থানীয় যে নৈপৰীয়া গৰাখহনীয়াগ্ৰস্ত ৰাইজৰ মন্তব্য আছিলে। বিগত সময়ছোৱাত বিধায়ক আৱাজ আলী চৌধুৰীয়ে ইয়াত প্ৰতিনিধিত্ব কৰিছিল, কিন্তু কোনো ধৰণৰ কাম নকৰা বুলি মন্তব্য কৰিছিল। বিগত বছৰসমূহত কিন্তু ইয়াতে গৰাখহনীয়ে তীব্ৰ ৰূপ ধাৰণ কৰে, বহুতো ঘৰ বাৰী সহ পৰিয়ালৰ ঘৰ বাৰী ইয়াত নৈত বুকুত যা যায়, কিন্তু প্ৰতি বছৰে ভোটদান কৰে। ভোটদান কৰাৰ পিছত কিন্তু জনপ্ৰতিনিধিসকলে এই অঞ্চলৰ ৰাইজৰ খবৰ নাৰাখে। আৰু এজন ইয়াত ব্যক্তি আমি লগ পাইছো, আপুনি অলপ আগত ঘৰ ভাঙি আহিলে ন, কি কব, কেনেকুৱা এইবাৰ প্ৰতিনিধি বিচাৰে? ভোট আহিছে, প্ৰতিনিধি কেনেকৈ বিচাৰাম? প্ৰতিনিধিটো মই ভোট দি লৈ একো লাভ নাই। যিজনে প্ৰতিবাদ ৰাখে যে মই ভোটটো দিয়ক, মই কামখন কৰি দিম, কিন্তু ভোট লোৱাৰ পিছত তাহাঁতৰ একো খবৰ নাথাকে। গৰাখহনীৰ কথা কৈ ভোট লয় নেকি? গৰাখহনী মই কাম কৰিম ভোট লোৱাৰ পিছত তাহাঁতৰ খোজ গণ। যেনেকৈ বহুত মানুহ অজয় আলী চৌধুৰী সিও সেনেকৈ ভোট লৈ খালি কয় যে ভোট ল'ম, কিন্তু লোৱাৰ পিছত আৰু তাহাঁতৰ খবৰ নাথাকে। মৌলানা বদৰুদ্দিন আজমল এমপি আছিলে, একো নকৰিলে। এই ক'ত আছিলে, তাৰ পৰা নদী ভাঙি 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 বৰণ্য ভাঙি ভাঙি ইয়াতে আহিলে। ইয়াৰ পৰা মেঘালয় কিমান দূৰ? ইয়াতেতো মেঘালয় আপোনাৰ 1 কিলোমিটাৰ মান হ'ব, 1 কিলোমিটাৰ হ'ব। 1 কিলোমিটাৰ দূৰত আমাৰ মেঘালয়, আমাৰ যাবলৈ ৰাস্তা নাই, মেঘালয়ত উত্তৰ নিদিয়ে। এইবিলাক মানুহ ভোট দি কিনে কি লাভ আছে আমাৰ? আমার কথা হল যে সরকারে একো কাম নকরে, খালি এত এইবিলাক কথা কৈ খানি নচলা দেখায় যে মই অমুক কৰিম তমুক কৰিম, যেতিয়া ভোট দিব লগা হয়, ভোট দেওয়া হৈ যায়, তেতিয়া আৰু তাহাঁতৰ খবৰ নাথাকে। এইবুলি বিধায়ক আৱাজ আলী চৌধুৰী আহিছিল ইয়াত বচাইমাৰীত আহি প্ৰতিনিধিত্ব ৰাখে। প্ৰত্যেক বছৰে যেতিয়া ইলেকশ্যন আহি যায় তেতিয়া প্ৰতিনিধিলৈকে মই মোক এতিয়া ভোটত জয়যুক্ত কৰি দিয়ক, নেক্সট বাৰ আমি আপোনালোকক বৰগনিয়াই নদীৰ কামখন কৰি দিম। কিন্তু এতিয়া নকৰে, এতিয়া তাহাঁতৰ স্বাৰ্থখানি হৈ গেলে এইটো নকৰে। আমাৰ ইউটিউবৰ পৰা সেই কথা, যেতিয়া অমুক কৰিম তমুক কৰিম, কিন্তু যেতিয়া ভোট লোৱা হৈ যায় তেতিয়া আৰু নাহে। এইবুলি কি বিচাৰিছে আপুনি? কেনেকুৱা প্ৰতিনিধি লাগে এতিয়া? কেনেকৈ এতিয়া আমি নতুন প্ৰতিনিধি লাগে, নতুন মানুহ লাগিব, নতুন মুখ লাগে। নতুন মানুহ লাগিব, যে মানুহ ইলেকশ্যনত সোমোৱা নাই, যে নতুন মানুহ চাম। আমি পুৰাণ মানুহতো আজি দীৰ্ঘ বছৰলৈ চাই আছো, এতিয়া নতুন মানুহ এজন চালে ভাল লাগিব, যে সি কৰে নে নকৰে পিছলৈ চাম মই। কিন্তু এতিয়াতো সেইবিলাকত নকৰে ইয়াতে। হয় হয় হয়, বিগত সময়ছোৱাৰ যি প্ৰতিনিধিৰ ওপৰত কিন্তু আস্থা হেৰুৱাই পেলাইছে। সিহঁতে নতুন মুখ বিচাৰিছে, নতুন বিধায়ক বিচাৰিছে। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইদিনমান বাকী, সিহঁতে প্ৰস্তুত হৈছে, ভোট দিবলৈ যোজা চলাইছে, কিন্তু জনপ্ৰতিনিধি কেনেকুৱা ধৰণৰ বিচাৰে, সেই মত ল'বলৈ আমি ৰাইজৰ মনৰ কথা জানিলো ফকীৰগঞ্জৰ বচাইমাৰীৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।